নমস্কাৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত কনফেডাৰেচনৰ ফালৰ পৰা কেইবাটাও দাবী জনোৱা হৈছে যাতে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত এই সংশোধনীসমূহ কৰা হয় আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসমূহ ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। গতিকে কনফেডাৰেচনৰ কি ডিমাণ্ড আছিলে আমি আলোচনা কৰিম। প্ৰথম ডিমাণ্ডটো তেওঁলোকে জনাইছে যে immediately set up of committee for the 8 CPC finalize terms of reference incorporating suggestions views given by staff side NCJCM গতিকে ফাইনেলাইজ কৰিবৰ কাৰণে যেহেতু অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰা হ'ল বিভিন্ন পৰামৰ্শমূলক কমিটিসমূহ যাতে সোনকালেই গঠন কৰা হয় আৰু তাৰ কাৰণে NCJCMৰ যি পৰামৰ্শ ষ্টাফ সাইডৰ তেওঁলোকৰ সেই পৰামৰ্শখিনি চালিজাৰি চাবৰ কাৰণে কোৱা হৈছে। আৰু দ্বিতীয় দাবীটো হৈছে স্ক্ৰাব NPS UPS ৰেষ্টৰেশ্যন অফ OPS ফৰ অল এমপ্লয়িজ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কিমছ অথবা নতুনকৈ প্ৰৱৰ্তন কৰা ইউনিফাইড পেঞ্চন স্কিম যাক UPS বুলি কোৱা হয় তাক পৰিৱৰ্তে যাতে পুৰণি পেঞ্চনৰ প্ৰৱৰ্তন কৰে। গতিকে তৃতীয়টো দাবী হৈছে ৰিলিজ দি 3 ইনষ্টলমেণ্ট অফ DADR frozen during the COVID pandemic for the employees and pensioners. Restore the commuted part of pensions after 12 years instead of 15 years. অৰ্থাৎ কোভিড কালত যিখিনি DA আৰু DR দিয়া হোৱা নাছিলে ফ্ৰজেন কৰি ৰখা হৈছিলে সেইখিনি যাতে পুনৰ মুকলি কৰি দিয়ে সেই সম্পৰ্কত কোৱা হৈছে আৰু লগতে কমিউটেশ্যনৰ যিটো সময়সীমা বৰ্তমান কমিউটেশ্যন পেঞ্চনৰ 15 বছৰৰ পৰিৱৰ্তে 12 বছৰ যাতে কৰা হয়। 4 নম্বৰ পইণ্টটো হ'ল ৰিমুভ 5% ceiling impose on the compensate appointment grant compensation appointment in all the cases towards dependence of decreased employees অৰ্থাৎ 5% ceiling imposeটো উঠাই দিবৰ কাৰণে কোৱা হৈছে মৃত্যু হোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত ফাণ্ডৰ ডিসপোজেলৰ ক্ষেত্ৰত। 5 নম্বৰ পইণ্টটো হৈছে ফিল আপ দি ভেকেণ্ট পোষ্ট অফ অল কেডাৰ সকলো কেডাৰৰ ভেকেণ্ট পোষ্টসমূহ ফিল আপ কৰিবৰ কাৰণে কোৱা হৈছে যেনে ডিপাৰ্টমেণ্টছ মিনিষ্ট্ৰিজ এণ্ড ষ্টপ আউটচোৰ্চিঙৰ ব্যৱস্থাটো যাতে বন্ধ কৰা হয় আৰু কন্ট্ৰেক্টাৰাইজেশ্যন এণ্ড কৰ্পোৰেটাইজেশ্যন ইন দি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট কন্ট্ৰেক্টাৰাইজেশ্যন আৰু গভৰ্ণমেণ্ট যিটো ডিপাৰ্টমেণ্টত কৰ্পোৰেটাইজেশ্যন কৰা হৈছে সেইখিনি যাতে নোহোৱা কৰা হয়। আৰু 6 নম্বৰ দাবীটো আপোনালোকে দেখিছে এনচিঅ'ৰ ডিমাণ্ড অফ ফাংচনিং অফ দি এছ'চিয়েশ্যনছ অৰ্থাৎ ফেডাৰেশ্যন এজ এ প্ৰভিজনছ আণ্ডাৰ JCM মেকানিজিম অৰ্থাৎ এইটো সুনিশ্চিত কৰিব লাগে যাতে ডেম'ক্ৰেটিক ফাংচনিং হয় এছ'চিয়েশ্যনছবিলাকৰ ফেডাৰেশ্যনবিলাকত আৰু তাৰ কাৰণে মেকানিজিমত কিছু সংশোধন কৰাৰ কথাও কোৱা হৈছে। গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনোৱা হৈছে য'ত কনফেডাৰেশ্যনৰ ফালৰ পৰা জনোৱা হৈছে এইখিনি হ'ল পাৰ্ট A পৰামৰ্শ মুঠ 7টা পৰামৰ্শ ইয়াত প্ৰদান কৰা হৈছে যাতে 18 মাহৰ যি সময়সীমা দিয়া হৈছে TOR টাৰ্মছ অফ ৰেফাৰেন্স ফাইনেল কৰিবৰ কাৰণে এই সময়সীমাৰ ভিতৰত যাতে এই দাবীখিনিও কৰ্মচাৰী আৰু পেঞ্চনাৰ যাতে চোৱা হয় আৰু বিভিন্ন ধৰণৰ গ্ৰেড পে সম্পৰ্কত আৰু বিভিন্ন ধৰণৰ এনমেলিজবিলাক যি সপ্তম দৰমহা আয়োগত আছিলে সেই সংশোধনসমূহ যাতে এতিয়া কৰা হয় যাৰ দ্বাৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসমূহ উপকৃত হ'ব পাৰে। অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ বিভিন্ন গ্ৰেড পেৰ ক্ষেত্ৰত সমস্যা আছিলে একে পদবীত একেধৰণে নিযুক্তি পোৱা কিছু সংখ্যক প্ৰাৰ্থী বা কিছু সংখ্যক কৰ্মচাৰীয়ে বেলেগ এটা গ্ৰেড পে পায় আৰু অন্য কিছু কৰ্মচাৰীয়ে বেলেগ ধৰণৰ গ্ৰেড পে পায়। গতিকে এইখিনিও যাতে সংশোধনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। আৰু 6 নম্বৰ পইণ্টত দুটা কথা আছে আপোনালোকে চাওক গ্ৰাণ্ট ৰিকগনিশ্যন টু এছ'চিয়েশ্যন ফেডাৰেশ্যন হুইচ আৰ পেণ্ডিং উইথড্ৰ দ্য DE ৰিকগনিশ্যন অৰ্ডাৰ অফ
AEPEU, GRC ইউনিয়ন, NFPEN, IS আৰু SA। আৰু বি নম্বৰ পইণ্টটো ষ্টপ ইম্পজিশ্যন অফ ৰুলছ 15A অন ছাৰ্ভিচ এছ'চিয়েশ্যন ফেডাৰেশ্যন। আৰু ছাৰ্ভিচ এছ'চিয়েশ্যন ফেডাৰেশ্যনৰ ক্ষেত্ৰত যিটো ৰুল আছে 15A (C) তাক যাতে পুনৰ বিবেচনা কৰা হয় আৰু সেই সম্পৰ্কতো কোৱা হৈছে প্ৰয়োগৰ ক্ষেত্ৰত যাতে এইটো প্ৰয়োগ কৰা যাতে নহয়। আৰু 7 নম্বৰটো হৈছে ৰেগুলাৰাইজেশ্যন অফ কেজুৱেল, কণ্টিজেণ্ট এণ্ড কণ্ট্ৰেকচুৱেল লেবাৰ্ছ এণ্ড গ্ৰামীণ ডাক সেৱক GDS এমপ্লয়িজ। নিয়মীয়াকৰণ কৰিবৰ কাৰণে কোৱা হৈছে যিসকল কেজুৱেল কৰ্মচাৰী, কণ্টিজেণ্টত যিসকল থাকে, কণ্ট্ৰেকচুৱেল লেবাৰ যিসকল থাকে আৰু ডাকঘৰত যিসকল গ্ৰামীণ ডাক সেৱক থাকে তেওঁলোকক যাতে ৰেগুলাৰাইজ কৰা হয় সেই সম্পৰ্কতো পৰামৰ্শ দিয়া হৈছে। গ্ৰাণ্ট ইকুৱেল ষ্টেটাছ অফ এমপ্লয়িজ অফ অট'নমাছ বডিজ এমপ্লয়িজসকলকো যাতে ইকুৱেল ষ্টেটাছ প্ৰদান কৰা হয় টু দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীৰ দৰে। গতিকে মূলতঃ এই 7টা দাবী প্ৰথম পাৰ্ট 8 তেওঁলোকে উত্থাপন কৰিছে। বিশেষতঃ NCJCM আৰু ষ্টাফ ছাইডৰ ফালৰ পৰা জনোৱা হৈছে যাতে 18 মাহৰ ভিতৰত যি টাৰ্মছ অফ ৰেফাৰেঞ্চ ফাইনেলাইজ কৰা হয়, ফাইনেলাইজৰ সময়ত যাতে এইখিনি কৰ্মচাৰী পেঞ্চনাৰ এছ'চিয়েশ্যনৰ দাবীসমূহ যাতে পুনৰ বিবেচনা কৰি চায়। ধন্যবাদ।